এজনী ছোৱালীয়ে কেতিয়াও এখন ঘৰ ধ্বংস কৰিম বুলি এখন ঘৰলৈ বিয়া হৈ নাহে। কিমান এটা হেঁপাহ আশা বুকুত বান্ধি নিজৰ আপোন মানুহবোৰক এৰি, আপোন ঠাইডোখৰ এৰি, নিজৰ জন্মৰ ঠাইডোখৰ এৰি এখন ঘৰলৈ বিয়া হৈ আহে। আৰু সেইখন ঘৰত গৈ শাহু অত্যাচাৰ, নিজৰ স্বামীৰ অত্যাচাৰ, না নন্দা থাকিলেতো ক'বই নালাগে। প্ৰত্যেকজনী শাহু পিছে তেনেকুৱা নহয়, প্ৰত্যেকজন স্বামীও তেনেকুৱা নহয়, আৰু প্ৰত্যেকগৰাকী না নন্দাও তেনেকুৱা নহয়। কিছু কিছু আছে তেনেকুৱা, যে তই লোকৰ ঘৰৰ পৰা আহিছ, তোৰ অধিকাৰ নাই। আচলতে অকণমান তাইক অধিকাৰ দি চাওক, অকণমান নিজৰ ছোৱালীজনীৰ নিচিনাকৈ তাইকো ভাবিবলৈ চেষ্টা কৰকচোন। চাবচোন, আপোনাৰ সেইখন ঘৰ নহয়, এটা মন্দিৰ হৈ পৰিব। আৰু স্বামী, যোনজন স্বামীয়ে নিজৰ মাকৰ কথা শুনি শুনি নিজৰ পত্নীক অত্যাচাৰ কৰে, তেখেতক ক'ব বিচাৰিছোঁ, প্ৰতিটো বিপদে আপদে, প্ৰতিটো সমস্যাত সন্মুখীন হ'বলগীয়া হয় সেইগৰাকী পত্নীয়ে, যিগৰাকীক আপুনি চকু পাৰি দেখিব নোৱাৰে বা কুলক্ষণী বুলি নিন্দা কৰে। কিন্তু ক'ত বুজিব, আপুনিতো আচলতে